কি কাৰণত পোৱা নাই আমি বাৰে বাৰে ভুল কৰি আছো তালাচাবিক ভোট দিওঁ কংগ্ৰেছক ভোট দিওঁ কংগ্ৰেছ তালাচাবিক নিৰ্দলীয়াক ভোট দিয়ে নিৰ্দলীয়তো আপোনালোকে জানেই যাৰ নিজৰ মাক বাপেক নাই গাৰ্জেন নাই আমাৰ কেনেকুৱাকে আমাক সহায় কৰিব সেইকাৰণে আমি সদায় ডাঙৰ গাছৰ ছায়াত থাকিব লাগিব নিশ্চয় তেতিয়া আমাৰ উপকাৰ হ'ব হয়নে নাই ৰাইজ কওক মই আপোনালোক এটা কথা কৈছো চাওক মোৰো নাম সাদ্দাম হুছেইন মই আপোনালোক মিছা কথা কৈ ভোট মোক দিব নালাগে আপোনালোকৰ নিজৰ বিবেক বিবেচনা আছে আমি চৰকাৰৰ পক্ষৰ পৰা আনো চৰকাৰক যেতিয়া ভোট দিব ন আমাৰ সমাজটি সদায় উন্নয়নৰ ৰাস্তাত গৈ থাকিব গৰা খোৱনীয়া ৰাস্তা ঘাটৰ কিমান সমস্যা আছে আমাৰ আছে নে নাই ৰাইজ এইবিলাক সমস্যা আৰু উচ্ছেদ আৰু মই যদি MLA হওঁ আপোনালোকে যদি মোক দিছপুৰলৈ পঠাব পাৰে নিজৰ সন্তান বুলি আৰু আপোনাক তেতিয়াহ'লে আমাৰ এই চেঙা সমাজটিত কেতিয়াও উচ্ছেদ হ'ব নোৱাৰে মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ এই মঞ্চৰ যোগেদি আৰু আমাৰ সংখ্যালঘু মানুহক কেতিয়াও চেফটি দিব নোৱাৰে পাৰিব নেকি ৰাইজ কওক আজি কংগ্ৰেছ চৰকাৰে আমাক কি উপহাৰ দিছে ডিটেনশ্যন কেম্প দিছে ভোটাৰ দিছে উচ্ছেদ দিছে দিছে নে নাই ৰাইজ কওক আজি যদি কংগ্ৰেছ চৰকাৰ 15 বছৰ আছিল শাসনত তেতিয়াই যদি আমাৰ ফৰেষ্ট লেণ্ডবিলাক যদি আমাৰ সংখ্যালঘু মানুহক মেডিপট্টা দিলে তেতিয়াহ'লে আমাৰ উচ্ছেদ নহ'লে হয় নে নাই ৰাইজ কওক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221